জিএমচিএইচত কোভিড আক্ৰান্তৰ দুৰ্দশা চিকিৎসক নাৰ্ছৰ বিৰুদ্ধে চৰম অৱহেলাৰ অভিযোগ 24 মাৰ্চত জিএমচিএইচত ভৰ্তি হৈছিল স্নায়ুৰোগী অমৰজ্যোতি জিএমচিএইচত থাকোঁতেই কোভিড আক্ৰান্ত হয় অমৰজ্যোতি স্নায়ুৰোগত আক্ৰান্ত হৈ বিগত 24 মাৰ্চত জিএমচিএইচত চিকিৎসাধীন হৈ আছিল মৰিগাঁৱৰ অমৰজ্যোতি ডেকা কিন্তু জিএমচিএইচত কৰোনা সংক্ৰমিত হৈ চিকিৎসাধীন হৈ থকা অমৰজ্যোতি এতিয়া চৰম অৱহেলিত সম্প্ৰতি কোভিড কক্ষত চিকিৎসাধীন অমৰজ্যোতিয়ে চিকিৎসালয়ত ন্যূনতম পৰিচৰ্যাকনো নোপোৱাৰ অভিযোগ তুলিছে টেলিফোনত কান্দি কান্দি মাতৃ পত্নীক দুৰ্দশা জনালে অমৰজ্যোতিয়ে আমার খালটা আলপোষণ ধৰি আছে বুলি একদম বহুত সহ্য কৰিম মই কেনেকে আছো বাস মই জানো মুঠতে অলপ কম নিলে তালে নিলে আৰু আপোনাক কি কোনো খুৱাইও নিদিয়ে নিদিয়ে কোনে খুৱাই নিদিয়ে মই কেনেকে খাওঁ মই জানো আপুনি বাওঁ হাতে দিয়ে দুচামুচ এচামুচ যেনে তেনে মই ভাত খাব পাৰো তাৰপিছত পেলাই দিওঁ কমতে নহয় নিজে খাব পাৰ নে নোৱাৰো বাওঁ হাতেদি মোক চামুচ দিয়ে ন মই চামুচেদি দুচামুচ বা এচামুচ যেনে তেনে যায় চামুচখনে পৰি থাকে মই কেনেকে খাম ভাতকেইটা কিয় ওচৰৰ মানুহবিলাকে কিয় নিদিয়ে কোনেও নিদিয়ে এইবিলাক একো নকৰে ভাতকেইটা দি থৈ যায় আৰু গুচি যায় চাহখন দি থৈ যায় আৰু গুচি যায় মই চামুচখন পৰিলে মানুহ মাতিলেও নাহে মোবাইলটো থৈ নগলি কিয় মই তলত মাতটো তাকে শুনি থাকিলো হয় মোবাইলটো থৈ নগলি তলে এতিয়া এই দাদা এজন আহিছে নতুনকে সোমাইছে আমাৰ ৰুমত মই মোবাইলটো বিচাৰিবলৈ মানুহজনী মা মাতটো শুনিছোন দেহা মোৰ একো প্ৰব্লেম নাই আগতে যেনেকুৱা তেনেকুৱাই উল্লেখ্য যে জিএমচিএইচত অমৰজ্যোতিৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁৰ মাতৃ পত্নী সম্প্ৰতি এমএমচিএইচত কোৱাৰেণ্টাইন হৈ আছে প্ৰাগ নিউজৰে হোৱা টেলিফোনিক বাৰ্তালাপত অমৰৰ পত্নীয়ে বিষয়টো সন্দৰ্ভত গুৰুত্ব দিবলৈ স্বাস্থ্যমন্ত্ৰীক আহ্বান জনালে তেখেতে কৈছিলে মোৰ ওচৰত কোনো মানুহ চানুহ নাই হয় এটা ৰুমত অকলে থৈছিলে আৰু 3খন বেড আছিলে আৰু ডাঙৰ ডাঙৰ মেচিন কেইটামানৰ মাজত থৈছিল বোলে আৰু যোনদিনাখন লৈ গৈছিল সেইদিনাখন তেওঁ লেট্ৰিন কৰিব লাগিছিল লেট্ৰিন বিচাৰি হাহাকাৰ কৰি ফুৰিছিল লেট্ৰিন বিচাৰি পোৱা নাছিলে তাৰপিছত শেষত যায় লেট্ৰিন এটা পালে তেতিয়া মানে লেট্ৰিন যাই পোৱালৈকে মানে তেনে লেট্ৰিন হৈ গৈছিলে আৰু তাৰপিছত তেওঁ মানে লেট্ৰিন পেনত যেতিয়া হৈ গ'ল তেতিয়া তেওঁ পেনটো তেনেকে ধৰি মানে উলংগ অৱস্থাতে বেটলৈ আহিব লগা হৈছিলে কাৰণ তেওঁৰ ওচৰত একো কাপোৰ কানি নাছিলে সেইফালৰ পৰাও যোৱা নাই আমাৰ ফালৰ পৰাও লৈ যাব নাপালে তেওঁ আমি ইয়াত একো অসুবিধা পোৱা নাই গোটেইখিনি সুবিধা পাইছে ইয়াত আমি সম্পূৰ্ণ সুবিধা পাইছো দোকান বন্ধ হৈ আছে আমি ক'ৰ পৰা দিম মোবাইল এটা কিনি অনুৰোধ মানে তেওঁ যাতে ভালকে শুশ্ৰূষা কৰে কাৰণ আমি বেলেগ বেমাৰতহে চিকিৎসাত ভৰ্তি কৰাইছিলো এতিয়া আকৌ তাতে বেলেগ বেমাৰ হৈ গ'ল মানুহজনটো বহুত অসুস্থ নিজে খাব নোৱাৰে কৰিব নোৱাৰে তাৰ কাৰণে যদি কোনোবাই তেনেকে খোৱা বোৱাত অলপ চকু দিয়ে আৰু মানে সোধা পোছা যাতে কৰি থাকে কিবা অসুবিধা হৈছে নেকি যাতে চিকিৎসাটো অলপ ভালকে যত্ন কৰে আৰু যাতে ভাল মানুহ সুস্থ কৰি কিনে ঘৰলৈ পঠাব পাৰে তাকে ক'ব বিচাৰিছো স্বাভাৱিকতে জিএমচিএইচত দুৰ্দশাত ভোগা অমৰজ্যোতিৰ ফোন কলক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰীৰ টুইট জিএমচিএইচত সকলো সুবিধা প্ৰদান কৰা হৈছে অমৰজ্যোতিক ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ